নতুন দলটোৱে এটা সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত আত্মপ্ৰকাশ কৰিব। এই বাক্যটো খুব সাংঘাতিক ডাঙৰ কথা একো নহয়। বাক্যটো আছিল এইটো ৰাছেলে কৰা অনুবাদ, টু হেভ কেৰেক্টাৰ এণ্ড টু বি জাৰ্মান আনডাউটেডলি মিন ওৱান এণ্ড দ্য ছেইম থিং। অৰ্থ হ'ল যে জাৰ্মান আৰু চৰিত্ৰ এই দুটা শব্দই সমাৰ্থক হ'ব লাগিব। এখন অভিধানত যদি জাৰ্মান শব্দটো থাকে তাৰ কি অৰ্থ লিখিব লাগিব? জাৰ্মান চৰিত্ৰ, অৰ্থাৎ জাৰ্মান মানেই চৰিত্ৰ। তেওঁ কৈছিল যেতিয়া জাৰ্মান শব্দটো মানেই বুজাব চৰিত্ৰ, তেতিয়া সেই জাৰ্মান জাতিৰ প্ৰকৃত উত্থান হ'ব, তেওঁলোকে আজিৰ জগতত এটা শীৰ্ষস্থান লাভ কৰিবলৈ সমৰ্থ হ'ব। সঁচাকৈয়ে সেই মন্ত্ৰ সাৰোগত কৰি জাৰ্মান জাতিয়ে নিজকে এনেকৈ পুনৰ গঠন কৰিলে যে আজি আনকি প্ৰথম দুখন বিশ্বযুদ্ধই জাৰ্মানীক ধ্বংসস্তূপত পৰিণত কৰাৰ পিছতো আজিও জাৰ্মানী পৃথিৱীৰ এখন অগ্ৰগণ্য দেশ। গতিকে মই প্ৰথম কওঁ যে মই চৰিত্ৰ শব্দটোৰ অৰ্থ এইটো নহ'ব সদায় সঁচা কথা ক'বা, ঈশ্বৰক ভক্তি কৰিবা, গুৰুজনক সেৱা কৰিবা। মই সেইটো চৰিত্ৰ শক্তিৰ কথা কোৱা নাই, বা এইটো যিটো বাক্য ক'লোঁ সেইটো চৰিত্ৰ শক্তিৰ কথাও কোৱা নাই। সেই যিটো চৰিত্ৰ শক্তিৰ কথা ক'ব খুজিছোঁ বহুত দীঘলীয়া নকৰোঁ, এটা মাত্ৰ কথা কওঁ। এজন মাৰাঠী পণ্ডিতে মাৰাঠীসকলৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা ক'বলৈ গৈ এটা দীঘল প্ৰবন্ধত এটা বাক্য লিখিছে। সেই বাক্যটোকে মই আপোনালোকক কৈ শুনাব খোজোঁ। বাক্যটো আছিল, মাৰাঠীসকলৰ মানসিকতাত এনে এটা বস্তু আছে যিটো বস্তুৱে তেওঁলোকক সমগ্ৰ জীৱন একনিষ্ঠ হৈ কোনো এটা কাৰ্যসূচী ৰূপায়িত কৰিবলৈ আৰু তাক বিশ্বক উপহাৰ দিবলৈ অনুপ্ৰাণিত কৰে। আপোনালোকে ধৈৰ্য ধৰি শুনক, মই বাক্যটো আকৌ এবাৰ ক'ম, কাৰণ এইটোৱে হৈছে এনেকুৱা এটা আমাৰ মাজত জাতি আছে, মাৰাঠী জাতি, কি গৰ্বেৰে কি অহংকাৰেৰে এই বাক্যটো ক'ব পাৰিছে। আপোনালোকে প্ৰত্যেকেই নিজকে সুধি চাওকচোন যে এজন অসমীয়া হিচাপে আপোনালোকে নিজৰ জাতিটোৰ বিষয়ে এনে এটা কথা ক'ব পাৰেনে? মাৰাঠীসকলৰ মানসিকতাত এনে এটা বস্তু আছে যিটো বস্তুৱে তেওঁলোকক সমগ্ৰ জীৱন একনিষ্ঠ হৈ কোনো এটা কাৰ্যসূচী ৰূপায়িত কৰিবলৈ আৰু তাক বিশ্বক উপহাৰ দিবলৈ অনুপ্ৰাণিত কৰে। তেওঁলোকেনো কিয় এই বাক্যটো ইমান গৰ্ব কৰিব পাৰিছে সেই বিষয়ে মই বহু কথা পঢ়িছোঁ, বহুত জানো, সেইখিনি ক'বলৈ মোৰ সময় নহ'ব। কিন্তু যিটো জাতিয়ে এনে এটা কথা কৈ নিজকে লৈ অহংকাৰ কৰিব পাৰে, সেই জাতি বিশ্বত তিষ্ঠি থাকিব নে আমাৰ নিচিনা অসম হৈছে নেকি? যিয়ক মই সেইখিনি কথা এৰিলোঁ। মই কৈছোঁ যে এটা নতুন দলটো জীয়াই থাকিব, হয়তো কেৱল জীয়াই থকাটোতো জীৱন নহয়। এই দলটোৱে যদি অসমীয়া জাতিক এটা নতুন শক্তিশালী ৰূপত গঢ়ি তুলিব খোজে, তেন্তে প্ৰথমেই দলটো নিজে এটা নৈতিক বলেৰে বলীয়ান শক্তিশালী দল হ'ব লাগিব। তাৰ মই প্ৰথম চৰ্ত হিচাপে ক'ব খোজোঁ যে আমাৰতো নিৰ্বাচন আহি আছে, বোধ হয় এই দলটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এইটো আমি কেতিয়াও আশা নকৰোঁ যে চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিব। ধৰি ল'লোঁ মাত্ৰ খুব কম সময়ত তেওঁলোকে 4জন বা 5জন বা খুব বেছি 10জন বিধায়ক পঠিয়াবলৈ সক্ষম হ'ব। কিন্তু এটা কথা মনত ৰাখিলেই হ'ব যে চব বস্তু কেৱল সংখ্যাৰে তাৰ
শ্ৰেষ্ঠত্ব নিৰূপণ কৰা নহয়। এটা উদাহৰণ দিওঁ, দেশ স্বাধীন হোৱাৰ পিছত যেতিয়া 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচন হ'ল, পশ্চিমবংগৰ বিধানসভাত কংগ্ৰেছৰ জয় জয়কাৰ, প্ৰায় গোটেইবোৰ আসন কংগ্ৰেছেই দখল কৰিছিলে। তেতিয়া বিধান চন্দ্ৰ ৰায়ৰ নিচিনা বিৰাট ব্যক্তিত্বৰ মানুহ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। মাত্ৰ দুজন কমিউনিষ্ট মেম্বাৰ, জ্যোতি বসু আৰু হৰেকৃষ্ণ কুমাৰ। মাত্ৰ সেই দুজন কমিউনিষ্ট সদস্যই প্ৰায় 240জন সদস্য বিশিষ্ট পশ্চিমবংগ বিধানসভাত কংগ্ৰেছ দলক চৰকাৰক প্ৰতি মুহূৰ্ততে কঁপাই ৰাখিব পাৰিছিল। আৰু সেই দুজন মাত্ৰ কমিউনিষ্ট মেম্বাৰে এনেকুৱা এটা অসাধাৰণ ভূমিকা লৈছিল যে তাৰ কেইবছৰমানৰ পিছতে তেওঁলোকে তাত চৰকাৰ গঠন কৰাই নহয়, সুদীৰ্ঘ 30 বছৰ কাল তেওঁলোকে তাত পশ্চিমবংগত ৰাজত্ব কৰিব পাৰিছিল। এইটোকে বুজাব খুজিছোঁ যে কেৱল সংখ্যাই নহয়, যদি তাৰ গুণগত উৎকৰ্ষ অৰ্জন কৰিব পাৰে, যদি মাত্ৰ 3জনো বিধায়ক আপোনালোকে পঠাব পাৰে, সেই 3জন বিধায়কেও অসাধ্য সাধন কৰিব পাৰিব। আৰু মই ভাবোঁ যে নতুন দলটোৰ যিসকল নেতা, তেওঁলোকে এই কথা চাব লাগিব যে আমি যোৱা 70-80 বছৰত যেনেকুৱা বিধায়ক দেখি আছোঁ, যেনেকুৱা মন্ত্ৰী দেখি আছোঁ, সেইসকলৰ কথা পাহৰি গৈ এই নতুন দলটোৱে যদি নতুন ধৰণৰ বিধায়ক সৃষ্টি কৰিব পাৰে, মই ঈশ্বৰৰ নিচিনাকৈ মানুহ সৃষ্টি কৰাৰ কথা কোৱা নাই, যিসকল বিধায়ক হ'ব, যিসকল নেতা হ'ব, তেওঁলোকক যদি সম্পূৰ্ণ নতুন ৰূপত গঢ়ি তুলিব পাৰে, তেতিয়াহ'লে 2জন কি 3জন বা 5জন বিধায়কেই নিশ্চয় অসাধ্য সাধন কৰিব পাৰিব। মই সেই কথাটোলৈ অলপ লক্ষ্য ৰাখিবলৈ দলৰ উদ্যোক্তা বা নেতাসকলক অনুৰোধ কৰিলোঁ যে নতুন যিসকল তেওঁলোকে বিধায়ক ৰূপে পাব খোজে, তেওঁলোকক এনেকুৱা কঠোৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰিব লাগিব। এটা ডাঙৰ কথা যে আমাৰ গণতন্ত্ৰ মানেই তৰ্ক বিতৰ্ক আলোচনা। আমাৰ বেছিভাগ বিধায়কেই বক্তৃতা দিব নাজানে, কথা ক'ব নাজানে। গতিকে আৰু ভাল বক্তৃতাৰ অবিহনে কোনো ৰাজনীতিত সফলতা অৰ্জন কৰিব নোৱাৰে। মই অলপতে চাৰ্চিলৰ বিষয়ে কৰা 2খন চিনেমা চালোঁ, ডাৰ্কেষ্ট আৱাৰ আৰু চাৰ্চিল। চাৰ্চিলে পাৰ্লিয়ামেণ্টত এটা 15 মিনিটৰ বক্তৃতা দিবলৈ গোটেই ৰাতি উজাগৰে থাকি আইনাৰ সন্মুখত থিয় হৈ 4 ঘণ্টা তেওঁ বক্তৃতা অনুসৰণ কৰে। 4 ঘণ্টা বক্তৃতাৰ অনুশীলন কৰি পিছদিনাখন মাত্ৰ তেওঁ 15 মিনিট বক্তৃতা দিয়ে। দ্বিতীয় মহাযুদ্ধত গ্ৰেট ব্ৰিটেইন জয়ী হৈছিল, তেতিয়া ঐতিহাসিকে লিখিছে যে অকল সৈন্য বাহিনীয়ে সেই যুদ্ধ জয় কৰা নাছিল, তাৰ লগত আছিল চাৰ্চিলে পঠোৱা বেটেলিয়ন অফ ৱৰ্ডছ। চাৰ্চিলৰ শব্দই সৈন্য বাহিনীৰ নিচিনা কাম কৰি যুদ্ধ জয়ত এটা ডাঙৰ ভূমিকা লৈছিল। আমাৰ যিসকল আপোনালোকে বিধায়ক কৰিব খোজে, তেওঁলোকক ভাল বক্তৃতা দিবলৈ অনুসৰণ কৰাব। তাতোকৈ ডাঙৰ কথা, আমাৰ সমাজত বিধায়কসকল এটা নতুন সুবিধাভোগী শ্ৰেণীত পৰিণত হৈছে, এটা নিউ প্ৰিভিলেজ ক্লাছ। তেওঁলোকৰ ইমান বেছি দৰমহা, ইমান বেছি সা সুবিধা আৰু গোটেই জীৱনৰ কাৰণে পেঞ্চন, ইমানখিনি সুবিধাৰ বিনিময়ত তেওঁলোকে কি কৰিছে, একোজন বিধায়কে নিজৰ সমষ্টিটোৰ বিষয়ে সকলো তথ্য নাজানে। আমি ভাবোঁ যে বিধায়ক মাত্ৰেই তেওঁৰ সমষ্টিটোৰ প্ৰতিটো তথ্য তেওঁৰ নখদৰ্পণত থাকিব লাগিব, তাৰ কেনেকৈ সমাধান কৰিব লাগে তেওঁ জানিব লাগিব। কিন্তু আমাৰ বেছিভাগ বিধায়কে, মাত্ৰ কেইজনমান বিধায়কে কথা কয়। এনেকুৱা বিধায়কো আছে 5টা বছৰত 5টা শব্দ উচ্চাৰণ নকৰে, নিজৰ সমষ্টিটোৰ বিষয়ে একো নাজানে। প্ৰায়ে আপত্তি হয় যে আমি সেই যে নিৰ্বাচনৰ সময়ত আহিছিলে, তাৰ পিছৰ পৰা আজিলৈকে বিধায়কৰ আমি মুখখনেই দেখা নাই। অথচ মই ভাবোঁ যে যিটো আপোনাৰ নতুন দল হৈছে, তেওঁলোকে বিধায়কক বাধ্য কৰিব লাগিব যে গোটেই তোমাৰ নিজৰ সমষ্টিটোৰ প্ৰতিটো তথ্য তোমাৰ নখদৰ্পণত থাকিব লাগিব। আৰু তুমি কিমান মাহত কোনটো সমস্যাৰ সমাধান কৰিলা, কোনটো সমস্যা সমাধান কৰিবলৈ তোমাক এবছৰ লাগিব, কোনটো সমস্যা সমাধান কৰিবলৈ 5 বছৰ লাগিব, এনেকুৱা এটা বাধ্যতামূলক ব্যৱস্থা নিশ্চয় কৰিব লাগিব। মই একে আষাৰে ক'বলৈ গ'লে দলটো নতুন হ'লেই নহ'ব, তাৰ কৰ্মীবোৰ নতুন হ'ব লাগিব আৰু তাৰ বিধায়কো
সম্পূৰ্ণ নতুন ধৰণৰ বিধায়ক সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু মই ভবা মতে এই নতুন দলটোৱে অকল নিৰ্বাচন খেলি বিধায়ক হৈ মন্ত্ৰী হৈ এটা নতুন অসমীয়া জাতি কেতিয়াও গঠন কৰিব নোৱাৰিব। অসমীয়া জাতিৰ যিবোৰ প্ৰধান সমস্যা সেইবোৰ খুব বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি তাৰ সমাধানৰ চেষ্টা কৰিব লাগিব। অসমীয়া জাতিৰ যিকেইটা প্ৰধান শত্ৰু, এটা হ'ল অসমীয়া জাতি কৰ্মবিমুখ, পৰিশ্ৰম বিমুখ, এলেহুৱা। কিন্তু আমি সদায় সেইটো কথা কৈয়ে থাকিম নেকি? তাৰতো নিৰাকৰণৰ কিছু ব্যৱস্থা কৰিব লাগিব। যিটো ৰাজনৈতিক দলেই অসমীয়া জাতিক পৰিশ্ৰমী কৰি তুলিব পাৰিব, কৰ্মমুখী কৰি তুলিব পাৰিব, তেনেকুৱা এটা ৰাজনৈতিক দলহে অসমীয়া জাতিৰ প্ৰকৃত মিত্ৰ হ'ব পাৰিব। সেইটো কাম কেনেকৈ কৰা যায়? মই আজি প্ৰায় 2 বছৰ আগতে এখন কিতাপ পঢ়িছিলোঁ, ৱৰ্ক ইন আমেৰিকা। লেখকৰ নাম জৰ্জ হেৰিছ আৰু ৰবাৰ্ট ট্ৰটাৰ। দুজন আমেৰিকান পণ্ডিতে সমগ্ৰ আমেৰিকা অধ্যয়ন কৰি যে ৱৰ্ক ইন আমেৰিকা, আমেৰিকাৰ মানুহে কাম কৰে নে নকৰে, যিসকলে কৰে তেওঁলোকে কিয় কাম কৰে, যিসকলে নকৰে কিয় কাম নকৰে, কোনবিধৰ কাম কৰে, কাম কৰি তেওঁলোকে তাৰ বিনিময়ত কি পায়, এই গোটেইবোৰ পুংখানুপুংখ অধ্যয়ন কৰি এখন বিশাল কিতাপ লিখিছিলে ৱৰ্ক ইন প্ৰগ্ৰেছ। সেই কিতাপখনত বহুতো চমৎকাৰ তথ্য, এইবোৰ মোৰ ক'বলৈ সময় নাই, মই পঢ়িছোঁ কিতাপখন। মই এইটো বিচাৰোঁ যে নতুন দলটোৱেও অসমীয়া জাতিৰ, আমি সদায় কম কৰ্মবিমুখ, পৰিশ্ৰম বিমুখ, এলেহুৱা, সেইটো আৰু মুখেৰে হাজাৰবাৰ আমি বক্তৃতাত কৈছোঁ, কিন্তু তাৰতো প্ৰতিকাৰো কৰিব লাগিব। মই এইটো বিচাৰোঁ, এটা পৰামৰ্শ দিব খোজোঁ যে নতুন দলটোৱেও আমাৰ মই লগতে আৰু এটা কথা কওঁ যে আমাৰ ৰাজ্যখনত উচ্চ শিক্ষাৰ নামত কোটি 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 টকাৰ অপচয় হৈছে। লাখ লাখ শিক্ষিত নিবনুৱা, 3-4খন বিশ্ববিদ্যালয়ে প্ৰতি বছৰে হাজাৰ হাজাৰ গ্ৰেজুৱেট, হাজাৰ হাজাৰ পষ্ট গ্ৰেজুৱেট কৰে। চাকৰি বিচাৰি হাহাকাৰ। শিক্ষিত নিবনুৱা নামৰ এটা আচৰিত শব্দও ওলাইছে। কিন্তু এই শিক্ষিত লোকসকলে যে শিক্ষিত মানুহে কৰিবলগীয়া কোনো এটা কামেই কিন্তু নকৰে। আজি বাঙালীসকলে, আনকি বাংলাদেশৰ বাঙালীসকলেও ইমান বিভিন্ন বিস্তৃত বিষয়ৰ কিতাপ লিখি তাত এটা বানপানীৰ সৃষ্টি কৰিছে। আমাৰ ইয়াতে প্ৰবন্ধ লিখা মানুহৰ, শিক্ষিত মানুহৰ অভাৱ। মই এইটো বিচাৰোঁ যে নতুন দলটোৱে এই শিক্ষিত লোকসকলক কৰ্মমুখী কৰক, এই ৱৰ্ক ইন প্ৰগ্ৰেছৰ নিচিনা এটা অধ্যয়ন আৰম্ভ কৰক। তেতিয়াহে অসমীয়া জাতিৰ মানসিকতা, তেওঁলোকৰ আচল কি সমস্যা, সেইবোৰ তেওঁলোকে ভালকৈ বুজিব পাৰিব। কৰিবলগীয়া ঢেৰ কাম আছে, কিন্তু মোৰ মনলৈ অহা কথাকেইটা উল্লেখ কৰিছোঁ মাত্ৰ। আৰু এটা ডাঙৰ কথা, আজি অসমীয়া জাতি আমি কাক কওঁ? যি অসমীয়া ভাষা কয় সেই অসমীয়া জাতি। আজি অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা শতকৰা 48 হৈছেগৈ। আমাৰ ভাষাৰ ওপৰত, আমাৰ সংস্কৃতিৰ ওপৰত চাৰিওফালৰ পৰা আক্ৰমণ চলিছে। আৰু অসমীয়া ভাষাটোক ৰক্ষা কৰিবলৈ অসমৰ কোনো এটা চৰকাৰে আজিলৈকে ভালকৈ চেষ্টা কৰা নাই। সদায় কয় যে ইংৰাজী মাধ্যমৰ আগ্ৰাসনত পৰি অসমীয়া ভাষী লাহে লাহে লুপ্ত হ'ব ধৰিছে। এই যে নতুন দলটোৱে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব বুলি আশা নকৰোঁ, কিন্তু তেওঁলোকে এইবাৰ আশা নকৰোঁ, কিন্তু তেওঁলোকে যদি অসমীয়া মাধ্যমৰ স্কুলবোৰক, সেইবোৰক উদ্ধাৰ কৰি, পিটনিৰ পৰা উদ্ধাৰ কৰি, ধ্বংসৰ পৰা উদ্ধাৰ কৰি অসমীয়া জাতিৰ স্কুলবোৰক যদি নতুন মৰ্যাদাৰে প্ৰতিষ্ঠিত কৰে, কেৱল তেতিয়াহে অসমীয়া জাতি জীয়াই থাকিব পাৰিব। আজি সেই হেমচন্দ্ৰ বৰুৱাৰ পৰা আৰম্ভ কৰি সিদিনাৰ বেণুধৰ শৰ্মালৈকে যিসকল মানুহে অসমীয়া জাতিৰ নৱজাগৰণ আনিছিল, অসমীয়া সভ্যতাৰ ইতিহাসত এটা নতুন উজ্জ্বল অধ্যয়ন সূচনা কৰিছিল, তেওঁলোক সকলোৱে আছিল সেই অসমীয়া মাধ্যমৰ মজলীয়া স্কুল, হাইস্কুলত পঢ়া ছাত্ৰ। আজি দেশ স্বাধীন হ'ল, কিন্তু আচলতে আমি সাংস্কৃতিকভাৱে ইমানেই বেছি পৰাধীন হ'লোঁ যে আজি আমি অসমীয়া ক'বলৈ লাজ পোৱা হ'লোঁ। অসমীয়া মাক বাপেকে আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া নাজানে বুলি ক'বলৈ গৰ্ববোধ কৰা হ'ল। যি হওক, এটা কোনোবাইতো তাৰ প্ৰতিকাৰ কৰিব লাগিব। যিটো নতুন ৰাজনৈতিক দলৰ উত্থান ঘটিছে, তেওঁলোকে অসমীয়া ভাষা শিক্ষাক, অসমীয়া মাধ্যমৰ স্কুলবোৰক এটা নতুন মৰ্যাদাৰ আসনত প্ৰতিষ্ঠিত কৰিবলৈ আৰু অসমীয়া ভাষা কৈ
অসমীয়া ভাষা পঢ়ি গৰ্ব অনুভৱ কৰা মানুহৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। অসমীয়া জাতি সেইটোৱেই অসমীয়া জাতি যি অসমীয়া ভাষা কয়, অসমীয়া ভাষাক ভাল পায়, অসমীয়া ভাষাত জ্ঞানৰ চৰ্চা কৰে। সেইটো নকৰালৈকে অসমীয়া জাতিৰ হৈ কাম কৰিবলৈ অহা কোনো ৰাজনৈতিক দলক অসমীয়া মানুহে গ্ৰহণ কৰা উচিত নহয়। আৰু মোৰ বহুত কথা ক'বলৈ আছে, কিন্তু সিমান দীঘলীয়া কথা ক'বলৈ সময় নাই। আৰু এটা কথা মই কওঁ, আমাৰ অকল অসমীয়া বুলি নহয়, ভাৰতীয়সকলৰ এটা ডাঙৰ দুখ হৈছে আমি কথা খুব বেছি কওঁ, কাম খুব কম কৰোঁ। বক্তৃতা খুব দীঘলকৈ দিওঁ, কিন্তু চিন্তা খুব কমকৈ কৰোঁ। আমাৰ সভা সমিতিবোৰ খুব বিজনেছ টাইপ হ'ব লাগে, দীঘল বক্তৃতা কেতিয়াও দিব নালাগে, টু দি পইণ্ট হ'ব লাগে। এনেকুৱা এটা ব্যৱস্থা নতুন দলটোৱে যদি এইটো কৰে যে আমি কেৱল লেল পেল নোহোৱাকৈ বক্তৃতা দিয়েই থাকিম। আৰু এটা কথা, চব বিষয়ে গৱেষণা হৈছে, এটা বৈজ্ঞানিক গৱেষণাই প্ৰমাণ কৰিছে যে কোনোবাই যদি এটা বক্তৃতা দিয়ে মাত্ৰ প্ৰথম 17 মিনিটলৈ শ্ৰোতাৰ মগজে সেইখিনি গ্ৰহণ কৰে। 17 মিনিট পাৰ হৈ যোৱাৰ পিছতে শ্ৰোতাৰ মগজে লাহে লাহে সেইটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। কোনোবাই যদি 40 মিনিট বা এঘণ্টা বক্তৃতা দিয়ে, তেওঁৰ গোটেই বক্তৃতা অথলে যায়, কাৰণ শ্ৰোতাৰ মগজে সেইটো গ্ৰহণ নকৰে আৰু তেওঁলোকে নিজৰ ভিতৰতে কথা বতৰা পাতি গুঞ্জন কৰিবলৈ চেষ্টা কৰে। মই এইটোও বিচাৰোঁ যে নতুন দলটোৰ ভৱিষ্যতে যিবোৰ সভা সমিতি হ'ব, তাত যেন কথা খুব কমকৈ কোৱা হয়, চিন্তা বেছিকৈ কৰা হয়, বেছিকৈ মনোযোগ দি শুনা হয়। এনেকুৱা ব্যৱস্থা কৰি মুঠতে অসমীয়া জাতিক অকল ৰাজনৈতিক ক্ষমতাৰে নহয়, বিভিন্ন উপায়েৰে অসমীয়া জাতিক এটা আধুনিক শক্তিশালী জাতিত পৰিণত কৰিবলৈ চেষ্টা কৰিলেও নতুন দলটোৰ জীৱন সাৰ্থক হ'ব। এটা কথাই বুজিব লাগে যে ৰাজনৈতিক ক্ষমতা আমাক লাগে, কিন্তু ৰাজনৈতিক ক্ষমতাই আমাৰ সৰ্বোচ্চ নহয়। আৰু বহুত কাম কৰিলেহে আমি অসমীয়া জাতিক ৰক্ষা কৰিব পাৰিম। আজি গোটেই দেশখনত, আজি আমাৰ প্ৰাচীন দেশ ভাৰতবৰ্ষ কেইবা হাজাৰ বছৰ ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ সভ্যতা সংস্কৃতি ক্ৰমে বিকশিত হৈছিল। প্ৰত্যেকটো সভ্যতাৰে বহুতো অমূল্য উপাদান আছে, কিন্তু বৰ্তমান যুগত এনে এটা প্ৰৱণতা দেখা গৈছে যে এক ৰাষ্ট্ৰ, এক ভাষা, এক ৰাষ্ট্ৰ, এক নিৰ্বাচন, এইবোৰ শ্লোগান দি এক ভাষা মানে কি, এক সংস্কৃতি মানে কি, ভাৰতবৰ্ষৰ যিখিনি খুব শক্তিশালী ৰাজ্য, তেওঁলোকৰ ভাষাটোকে, তেওঁলোকৰ সংস্কৃতিকে যদি গোটেই ভাৰতবৰ্ষৰ ভাষা সংস্কৃতি বুলি চলাবলৈ চেষ্টা কৰা হয়, তেন্তে আমাৰ নিচিনা যিবোৰ অলপ দুৰ্বল সংখ্যাগতভাৱে বা আন প্ৰকাৰে দুৰ্বল জাতিক বিনাশ কৰাৰ ষড়যন্ত্ৰৰ বাহিৰে সেইটো আন একো নহ'ব। আমি অসমীয়াসকলেও তাহানি সূৰ্য কুমাৰ ভূঞাৰ ভাষাৰে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে বাস কৰা এই মানুহখিনিয়ে খুব কমেও 3000 বছৰ ধৰি এটা নতুন সভ্যতাৰ সাধনা কৰিছিল। সেই সভ্যতাক ৰক্ষা কৰাটো, তাক বিকশিত কৰাটো এই নতুন ৰাজনৈতিক দলৰ উদ্দেশ্য হওক। এইখিনি কামনা কৰি মই এতিয়া গুৱাহাটীলৈ ঘূৰি যাব লাগিব, সেইকাৰণে বেছি কথা নকৈ মই ইমানতে সামৰিলোঁ। আৰু মই কৈছোঁ যে দীঘল বক্তৃতাটো খুব বেয়া কথা। মই যদি নিজেই দীঘল বক্তৃতা দিওঁ সেইটো বৰ কি হ'ব সেইটো বুজিছে নকওঁ। আৰু মোৰ কথা কোৱাত কষ্ট হোৱাৰ কাৰণে বেছি নকলোঁ। যি হয়, শেষত মই নতুন দলটোৰ খুব আন্তৰিকভাৱে তেওঁলোকৰ উজ্জ্বল আৰু সফল ভৱিষ্যত কামনা কৰিছোঁ। কিন্তু লগতে এইটোও কওঁ, কেৱল শুভ কামনাই এটা নতুন দলক শক্তিশালী কৰিব নোৱাৰে। দলৰ নেতাসকল, কৰ্মীসকল প্ৰত্যেকেই এইটো সংকল্প ল'ব লাগিব যে এইটো এটা আন 10টা দলৰ নিচিনা এটা গতানুগতিক দল নহয়, আমি ইয়াক এটা সম্পূৰ্ণ নতুন মৌলিক ৰূপত গঢ়ি তুলিম, যিটো দল আন সকলো দলৰ কাৰণে এটা আৰ্হি হ'ব পাৰে। নমস্কাৰ।